আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহীক টু হুইলাৰক এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব। ফাইনেলি বন্ধুসকল এইখিনিতে অসমবাসীৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। তো আপোনালোক যিসকল লোকৰ ঘৰত দুচকীয়া আৰু চাৰিচকীয়া বাহন আছে তো সেইসকল লোকৰ কাৰণে এটা ভাল খবৰ আহিছে। তো যোৱাকালি যোনটো কেবিনেট বৈঠকত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকৰ যোনখন নেকি দুচকীয়া আৰু চাৰিচকীয়া বাহনখন আপোনালোকে বিনা লাইচেন্সত আপোনালোকে এতিয়াৰ পৰা চলাব পাৰিব। কিন্তু বন্ধুসকল আপোনালোকে যেতিয়া আপোনালোকে সেই বাহনখন আপোনালোকে উলিয়াই লৈ যাব তো কিন্তু আপোনালোকৰ লগত এটা আপোনালোকৰ হেলমেট থাকিব লাগিব। তো হেলমেট থকাৰ বাহিৰে যদি আপোনালোক কোনোবা আৰক্ষী বিষয়া আপোনালোকক যদি এনেকৈ চালান কাটে বা আপোনালোকৰ ফাইন কাটে, আপোনালোকৰ লাইচেন্স নাই বুলি আপোনালোকৰ ফাইন কাটে, তো যোৱাকালি যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে সেইগৰাকী আৰক্ষীক বিহিত ব্যৱস্থা লোৱা হ'ব বুলি নতুনকৈ যোৱাকালি ঘোষণা কৰিছে। আৰু বন্ধুসকল ইয়াৰ উপৰিও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত আৰু কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। আপোনালোকে এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব। আৰু লগতে বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকে কিছুসকল লোকে ভাবিছে চাগে এই কথাটো মিছা বুলি। তো বন্ধুসকল আপোনালোকক মই যোনটো নেকি কেবিনেট বৈঠকত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই অলপ দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু মই আপোনালোকক বেছিকৈ দেখুৱাব নোৱাৰিম, মোৰ চেনেলটো প্ৰব্লেম আহিব পাৰে, তো অলপ আপোনালোকক মই দেখুৱাই দিছোঁ, আপোনালোকে শুনি লওক যিটো নেকি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহীক টু হুইলাৰক এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব। অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব, বাকী আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব। যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নটিচ দিব, তেওঁলোকে কাগজ ঠিক কৰিব, কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে। তাৰ এটা SOP ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া দেখিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোক কোনো আৰক্ষীয়ে আপোনালোকৰ লাইচেন্স নাথাকিলেও আপোনালোকক ফাইন কাটিব নোৱাৰিব। তো আপোনালোকে এতিয়া জানিলে যে আপোনালোকে যোনখন নেকি দুচকীয়া বা চাৰিচকীয়া বাহনখন আপোনালোকে বিনা লাইচেন্সত আপোনালোকে চলাব পাৰিব। তো এতিয়াৰ পৰা আপোনালোকৰ চিন্তা নাই। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। তো বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ গভৰ্ণমেণ্ট আপডেট খবৰবোৰ জানিব বিচাৰে মোৰ চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।